হাটছিগিমাৰী মহাবিদ্যালয়ত আগন্তুক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে NSUৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ হাটছিগিমাৰী মহাবিদ্যালয়ত অহা 28 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনত NSUৰ পক্ষেপ কৰা প্ৰাৰ্থীসকলৰ তালিকা ডিষ্ট্ৰিক্ট ইউথ প্ৰেছিডেণ্ট মিৰ্জা গালিবৰ লগতে নিৰ্বাচন কমিটিৰ সদস্যসকলৰ উপস্থিতিত ঘোষণা কৰে। তালিকাৰ মতে NSUৰ প্ৰাৰ্থী হিচাপে GS পদৰ বাবে মমিন মুস্তাকিন, AGSৰ পদৰ বাবে শামছুল আলম, ডেভিড এন কালচাৰ পদৰ বাবে ৰেছপিনা বেগম, ছ'চিয়েল ছাৰ্ভিচ পদত মোহাম্মদ মিজানুৰ ইছলাম, গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী পদত সেলিমা খাতুন আৰু মিউজিক এণ্ড ড্ৰামা সাজিব আনচাৰী যি বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়লাভ কৰিছে। উল্লেখ্য যে আজি ঘোষণা কৰা NSUৰ প্ৰাৰ্থীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মন কৰিবলগীয়া যে NSUৰ দলৰ পৰা প্ৰেছিডেণ্টৰ পদৰ লগতে আৰু কেইবাটাও পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বাকী আছে। আজি হাটছিগিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত বাবে NSUৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। অলৰেডি আমাৰ অসম ৰাজ্যিক NSUৰ তৰফৰ পৰা প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰিছে। সেইবাবে আজি আমি সকলো প্ৰাৰ্থীকেইজনক লৈ একগোট হৈ প্ৰাৰ্থীকেইজনৰ নাম ইতিমধ্যে ঘোষণা কৰা হ'ল আৰু বাকী কেইজনমান প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰা হোৱা নাই। পৰ্যায়ক্ৰমে আমি প্ৰাৰ্থীকেইজনৰ নাম আপোনালোকক জনাম। তো এতিয়া আমি যিকেইটা প্ৰাৰ্থীক আমি অলৰেডি নাম NSUৰ তৰফৰ পৰা ঘোষণা কৰিছোঁ। তো প্ৰথমে হ'ল জেনেৰেল ছেক্ৰেটাৰী GS মমিন মুস্তাকিন, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী AGS শামছুল আলম, ডিবেট এণ্ড কালচাৰ ৰেছমিনা বেগম, ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী মিজানুৰ ৰহমান, গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী সেলিনা খাতুন। তো বাকী যিকেইটা পদৰ বাবে প্ৰাৰ্থিত্ব আছে, তো আমি কালিৰ ভিতৰত এইখিনি প্ৰাৰ্থিত্বৰ যিখিনি দিব লাগে NSUৰ তৰফৰ পৰা আমি এইখিনি কমপ্লিট কৰি ল'ম। তো আপোনালোকে আৰু এটা কথা জানিব পাৰি সুখী হ'ব যে ইতিমধ্যে আমাৰ যি নিৰ্বাচন চলি আছে, এই নিৰ্বাচনত ইতিমধ্যে NSUৰ তৰফৰ পৰা মিউজিক এণ্ড কালচাৰ ড্ৰামা আমাৰ NSUৰ সমৰ্থিত প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছে। তো আৰু আমি সকলোৱে আশাবাদী যে এই হাটছিগিমাৰী মহাবিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচনত NSUৰ সকলো প্ৰাৰ্থী এক বৃহৎ ভোটত জয়যুক্ত হ'ব বুলি মই আশা ৰাখিছোঁ। 28 তাৰিখত নিৰ্বাচন আছে। মই সকলো হাটছিগিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে অলৰেডি জানে যে NSUৰ কি হয়। NSU এটা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ এটা ষ্টুডেণ্ট ইউনিয়ন। তো মই সকলোকে অনুৰোধ জনাওঁ যে আপোনালোকে আগন্তুক দিনত আমাৰ NSUৰ তৰফৰ পৰা যি প্ৰাৰ্থীসকলক নাম ঘোষণা কৰা হৈছে, যি প্ৰাৰ্থিত্ব দিয়া হৈছে, আপোনালোকে সকলোৱে NSUৰ প্ৰাৰ্থীসকলক সমৰ্থন কৰক আৰু NSUক আগুৱাই লৈ যাওক। NSU জিন্দাবাদ, হাটছিগিমাৰী কলেজ মহাবিদ্যালয় জিন্দাবাদ।